বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি DWE জি 5550টা আৰু লগতে 4550টা পদৰ বিপৰীতে LP UP জি বিজ্ঞাপন ইতিমধ্যে পাবলিশ হৈছে আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গল। তো সেই সন্দৰ্ভত NIOS DLED প্ৰাৰ্থীসকলৰ বাবে যেটো বিসংগতি চলি আছিল যে NIOS DLED ৰ প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগটো পোৱা নাছিল। তেখেতসকলৰ এই যেটো কেছ আছিল হাই কোৰ্টত কেছ আছিল, প্ৰথমতে সুপ্ৰিম কোৰ্টত যি কেছটো হৈ গল, যি কেছৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত এলোকক বঞ্চিত কৰা হল। এই প্ৰাৰ্থীসকলৰ বাবে আহিছে এটি ভাল খবৰ আজিৰ ভিডিঅ'ত। গুৱাহাটী মাননীয় হাই কোৰ্টে আজি এটি ৰায় প্ৰদান কৰিছে, যি ৰায়টোৱে এই প্ৰাৰ্থীসকলৰ বাবে এটি বিশেষ খবৰ বা ভাল খবৰ এটা কঢ়িয়াই লৈ আহিছে। আজিৰ ভিডিঅ'ৰ জৰিয়তে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অলপ সময় থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অগত্যবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে যে DWE জি 5550টা পদৰ বিপৰীতে বিজ্ঞাপন পাবলিছ হৈছিল। সেই বিজ্ঞাপনত যোৱা জানুৱাৰী মাহৰ 2 তাৰিখে এটা নোটিফিকেশন পাবলিছ কৰিছিল DWE। সেই নোটিছৰ জৰিয়তে মানে DWE আবেদন কৰিব যাওতে যিসকল প্ৰাৰ্থী NIOS DLED লৈছিলে, মানে 18 মহীয়া যি DLED আছিল, এই DLEDক বঞ্চিত কৰা হৈছে এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা। এই প্ৰাৰ্থীসকলে DLED উত্তীৰ্ণ বা DLED লোৱা যিসকল NIOS ৰ প্ৰাৰ্থী, তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল। অলৰেডি সুপ্ৰিম কোৰ্টৰ যেটো অৰ্ডাৰ আছিল, সেই অৰ্ডাৰৰ পৰিপ্ৰেক্ষিততে বাতিল কৰা হৈছে এলোকক। সুপ্ৰিম কোৰ্টৰ পৰাও পৰৱৰ্তী সময়ত যি ৰায় আহিলে, সেই ৰায়ৰ পৰিপ্ৰেক্ষিততে কিছু ষ্টেটত NIOS প্ৰাৰ্থীসকলক এলাউ কৰা হৈছে, কিন্তু অসমত তেনেকুৱা ধৰণৰ কোনো নোটিফিকেশন অসম চৰকাৰে বা DWE পাবলিছ কৰা নাই, যাৰ বাবে এই প্ৰাৰ্থীসকলে মানে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু হাইকোৰ্টত এই কেছটো গৈ আজিৰ দিনটোত এটি ভাল খবৰ আহিলে। তো আজিৰ দিনটোৰ যেটো ভাল খবৰ আমি ক'ব গৈ আছো, NIOS প্ৰাৰ্থীসকলৰ বাবে আহিছে। যিসকল অলৰেডি পিটিশনাৰ হৈ আছে, তেখেতসকলৰ বাবে নিশ্চয়কৈ এটা ভাল খবৰ হ'ব। নেক্সট যেটো সেকেন্ড ভেৰিফিকেশনৰ তালিকা পাবলিছ হ'ব, তাতে এই প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে। আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে যেটো 2 জানুৱাৰী যেটো নোটিফিকেশন আহিছিল যে NIOSক বাতিল কৰা যেটো নোটিছ আছিল DWE, এই নোটিছটো কেনসেল কৰি দিয়াৰ বাবে হাইকোৰ্টৰ ফালৰ পৰা এটি মানে অৰ্ডাৰ দিছে আৰু। তো বন্ধুসকল, আমি আপোনালোকক আজিৰ দিনৰ যেটো ৰায়, এই ৰায়টোৰ অৰ্ডাৰ কপিটো আপোনালোকক দেখাব নোৱাৰিম। হাইকোৰ্টৰ ওয়েবসাইট আছে, তাতে অৰ্ডাৰ কপিটো পাবলিছ হোৱা নাই, আহতে হয়তো 2 দিন মান সময় লাগিব। তো আমি যেতিয়া অৰ্ডাৰ কপিটো আপোনালোকৰ ওয়েবসাইটত পাম, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আৰু লগতে আজিৰ দিনটোত এই কথাটোই আপোনালোকক জনালো যে 5550টা পদৰ যি নেক্সট ভেৰিফিকেশন লিষ্ট আহিব, এই লিষ্টত NIOS প্ৰাৰ্থীসকলক ইনক্লুড কৰিব যিসকল পিটিশনাৰ হৈ আছে। আৰু লগতে 4500 পদত যিসকল প্ৰাৰ্থী আছে, তাতে NIOS প্ৰাৰ্থীসকল ভ্যালিড হ'ব বা এলাউ কৰা হ'ব এই প্ৰাৰ্থীসকলক আবেদন কৰাৰ বাবে। তো আজিৰ দিনৰ যেটো মানে ৰায় আছিল, সেই ৰায়ৰ বিষয়ে আপোনালোকক থুলমূলকৈ জনালো। নেক্সট আমি ভিডিঅ'ত যেতিয়া অৰ্ডাৰ কপিটো পাবলিছ কৰিব হাইকোৰ্টে, সেই অৰ্ডাৰ কপিৰ ওপৰত আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।